নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে আজি এটা নতুন ভিডিও আপোনালোকৰ মাজলৈ লৈ আনিছো এই ভিডিওটোত আমি কথা পাতিম দুটা এনেকুৱা খাদ্যৰ বিষয়ে যিটো ৰাতিপুৱাৰ বেলা খালে আপোনালোকে বহুখিনি হেলথ বেনিফিটস পাব পাৰে আৰু এটা দৰকাৰী কথা যে এই খাদ্যগিটা আমি অতি সহজতে উপলব্ধ হয় বা খাব পাৰো আৰু এই কেইটাৰ পৰা বহু কেইটা লাইফষ্টাইল প্ৰবলেম যেনেকৈ ধৰি লওক ডায়াবেটিস হওক ব্লাড প্ৰেছাৰৰ প্ৰবলেম হওক বা আমাৰ এসিডিটিৰ প্ৰবলেম হওক এই গুটেইকিটা ক্ষেত্ৰতে ই সহায় কৰিব পাৰে সেই দুটা খাদ্য যিকেইটা ওপৰত আজি আমি বিশেষকৈ আলোচনা কৰিম সেই দুটা হৈছে প্ৰথমটো হৈছে আমাৰ চিৰা জলপানৰ দৰে খালে কেনেকুৱা ধৰণৰ বেনিফিটস পাব পাৰি আপোনালোকে ভাবিছে চাগে এইটোটো তেনে সাধাৰণ কথা সহজতে পোৱা কথা এটা কৈছে কিনো আমাৰ বিশেষ বেনিফিট হ'ব সদায় খাই আহিছো কিন্তু এনেকুৱা কথা নহয় ইয়াৰ পৰা আমি বহুতখিনি বেনিফিটস পাব পাৰো ইয়াৰ বেনিফিটস নজনাৰ ফলতে আমাৰ ব্ৰেকফাষ্টৰ সময়ত সাধাৰণতে চিৰাৰ পৰা ওয়েষ্টাৰ্ণ ডায়েটলৈ আমি ট্ৰান্সফৰ্ম হৈছো কিন্তু সেই ওয়েষ্টাৰ্ণ ডায়েটৰ জেগাত আমি যদি এই চিৰা জলপান খাওঁ কি বেনিফিটস পাব পাৰে সেইখিনি আজি জানিব অকল এআই নহয় লগতে ৰাতিপুৱাৰ সময়ত খালি পেটত তিয়াই থোৱা বাদাম খালেও কি বেনিফিটস পাব সেই বিষয়ে জানিব পাৰিব আৰু কেনে ধৰণে এই বাদাম খাব লাগে কোনটো সময়ত খোৱাটো আটাইতকৈ দৰকাৰী হয় বা কেইটা খাব লাগে সকলোখিনি এই ভিডিঅ'ৰ যোগেৰে জানিবলৈ পাব হলে চিৰা কেনে ধৰণে চাউলতকৈ বেছি বেনিফিটস আমাক দিব পাৰে যিহেতু চাউলৰ লগত যদি আপোনালোকে কম্পেয়াৰ কৰে চাউলটো পলিশ কৰা যায় আৰু কিছুমান প্ৰচেছৰ জৰিয়তে ইয়াক ৰিফাইন কৰাও দেখা পোৱা যায় কিন্তু চিৰাৰ ক্ষেত্ৰত ইয়াত পলিশিংটো নাথাকে আৰু লগতে সেই চাউলক অলপমান সিজাই লৈ পুনৰ এবাৰ খুন্দি পেলাই চেপেটা কৰি ৰ'দত শুকুৱাই এই প্ৰচেছটো যিখিনি চলে সেই প্ৰচেছটোৰ ফলতে এই চিৰাখিনিত চাউলতকৈ বহু গুণে বেছি বেনিফিটস আহি পৰে প্ৰথমতে আমি ৰাতিপুৱাৰ সাজ যিটো খাওঁ এইটো অতি দৰকাৰী হয় কাৰণ ৰাতিপুৱাৰ যিটো ব্ৰেকফাষ্ট হয় সি ভৰপূৰ পৰিমাণে সকলো ধৰণৰ নিউট্ৰিশ্যন আমাক দিলে দিনটোৰ বাবে ই আমাক প্ৰটেকশ্যন দিয়ে চিৰা জলপান এনেকুৱা এটা বস্তু যিটোত আপোনালোকে সকলোখিনি নিউট্ৰিশ্যন পাব পাৰে কেনেধৰণে পাব পাৰে কাৰণ আমি কাৰ্বহাইড্ৰেটো তাৰ পৰা পাব পাৰোঁ ক্যালসিয়ামো পাব পাৰো প্ৰটিনো পাব পাৰো নিউট্ৰিশনো পাব পাৰো আইৰণো পাব পাৰো সকলোখিনি ভিটামিন নিউট্ৰিশন ইয়াৰ দ্বাৰা আমি পাব পাৰো সাধাৰণতে চিৰাক বহুতে নৰ্থ ইণ্ডিয়ানৰ ফালে পোহা বনায়ো খোৱা দেখা পোৱা গৈছে তাৰ বেনিফিটছৰ বাবে ব্ৰেকফাষ্টত পোহা অতি ভাল হয় কিন্তু আমাৰ এই চিৰা জলপানটো পোহাতকৈও বেছি বেনিফিট বুলি মই ভাবো কিহৰ কাৰণে কাৰণ আমি তাত দৈ মিক্স কৰো দৈ মিক্স কৰাৰ লগে লগে ইয়াৰ পৰা আমি প্ৰ'বায়'টিকো পাব পাৰো অৰ্থাৎ ই আমাৰ পেটৰ বাবে অতি বেছি ভাল হৈ পৰে তাৰ লগতে যদি অকমান গুড় ব্যৱহাৰ কৰি লয় গুড়ৰ বেনিফিট চিনিটো বেলেগকে আছে আৰু লগতে সেই চিৰাৰ বেনিফিট চিনিটো থাকিবই তাৰো উপৰি যদি এটা কল খানি লয় তাৰ পৰা ভিটামিনছখিনিও আমি পাব পাৰো নিউট্ৰিশ্যনখিনিও পাব পাৰো আৰু দিনটোৰ বাবে বহুখিনি এনাৰ্জি আমি পাই যাওঁ এই চিৰাৰ পৰা আৰু কেইটামান স্পেচিফিক বেনিফিট পাব পাৰি প্ৰথমটো বেনিফিট হৈছে যে ইয়াৰ পৰা আমি ভৰপূৰ পৰিমাণে আইৰণ পাব পাৰো তেজৰ এটা দৰকাৰী কম্পোনেণ্ট হয় আৰু বহু লোকে এনিমিয়া ৰোগত ভুগি থাকে তেজ কমি যায় বা তেজ পানী হৈছে বুলি যিটো আমাৰ কমন ভাষাত কোৱা যায় তেনে ক্ষেত্ৰত এই আইৰণ আমি এই চিৰাৰ পৰাই বহু গুণে আমি পাবলৈ সক্ষম হওঁ তাৰোপৰি প্ৰেগনেন্ট মহিলাসকলেও এই চিৰা ৰাতিপুৱা খালে যিটো সাধাৰণতে আইৰণৰ প্ৰয়োজন হয় গৰ্ভৱতী মহিলাৰ বাবে সেই আইৰণখিনি আমি নেচাৰেলি পাবলৈও সক্ষম হওঁ আন এটা উপকাৰিতা হৈছে যে আমাৰ পেটৰ বাবেও চিৰা বহুত ভাল এসিডিটিৰ প্ৰবলেমৰ বাবে হওক বা পেটৰ ডাইজেশ্যনৰ বাবে হওক কিহৰ কাৰণে ভাল হয় কাৰণ দৈৰ পৰা আমি প্ৰ'বায়'টিকটো পালোৱেই লগতে চিৰাটো সেই প্ৰ'বায়'টিক পোৱা যায় ডায়াবেটিস ৰোগীৰ বাবেও ব্ৰেকফাষ্টত ৰাতিপুৱা সময়ত চিৰা খোৱাটো ভাল হয় কিহৰ কাৰণে ভাল হয় কাৰণ সেই চিৰাত ভৰপূৰ পৰিমাণে ফাইবাৰো পোৱা যায় আৰু লগতে যদিও ইয়াত কাৰ্বহাইড্ৰেট থাকে ই আমাৰ সুগাৰ লেভেলটো অতি সোনকালে চাউলৰ দৰে বঢ়াই দিব নোৱাৰে বা ৰুটিও যিটো আমাৰ সুগাৰ লেভেলটো ইমিডিয়েট বঢ়াই দিয়ে গ্লাইচেমিক ইনডেক্সটো হাই হয় তেনেধৰণে আমাৰ চিৰাৰ ক্ষেত্ৰত তেনেকুৱা নহয় সেইবাবে ডায়াবেটিস ৰোগীও চিৰা খাব পাৰে খালি লক্ষ্য কৰিব যাতে খুব বেছি মিঠা বা গুড় চেনি ব্যৱহাৰ নকৰাকে যদি আপোনালোকে খাই বেছি লাভ পাব এইকেইটা হৈ গ'ল আমাৰ স্পেচিফিক বেনিফিট অৰ্থাৎ আইৰণৰ বাবে পেটৰ বাবে আৰু গোটেই দিনটোৰ বাবে এনাৰ্জি লেভেল আমাক ইমপ্ৰুভ কৰিবলৈ ই সহায় কৰিব এতিয়া যাও আনটো খাদ্যলৈ আনটো খাদ্য হৈছে আমাৰ বাদাম বিশেষকৈ তিয়াই থোৱা বাদাম ৰাতি যদি তিয়াই থৈ দিয়ে বাদাম আৰু ৰাতিপুৱা খালি পেটত আপোনালোকে এই বাদাম খায় তেনেহলে নিশ্চয় আপোনালোকৰ বহুতখিনি হেলথ বেনিফিটস পুনৰ এবাৰ ইয়াৰ পৰা পাব পাৰে বাদামতো এনেকুৱা কিছুমান নিউট্ৰিশ্যন থাকে যিবোৰ ভৰপূৰ পৰিমাণে ক্যালসিয়াম জিংক আৰু বিভিন্ন ধৰণৰ ভিটামিন নিউট্ৰিশ্যনে ভৰপূৰ হয় লগতে আমাৰ বিভিন্ন ধৰণৰ অৰ্গেনছকো ই বহু ক্ষেত্ৰত সাপোৰ্ট দিয়ে
এই ৰাতিপুৱা খোৱা বাদামৰ ফলতে আপোনালোকে কি বেনিফিটছ পাব পাৰে সেইটো মই এটাকৈ কৈ যাম প্ৰথমটো বেনিফিটছ হৈছে আমাৰ হাৰ্টৰ ফাংচনৰ বাবে বহুত ভাল হয় যিহেতু ই আমাৰ কোলেষ্ট্ৰল কন্ট্ৰোল কৰিবলৈ সহায় কৰে যদিও ইয়াত ফেটছ পোৱা যায় ইয়াৰ যেটো ফেটছ পোৱা যায় সেই ফেটছ আমাৰ শৰীৰৰ বাবে দৰকাৰী হয় কোলেষ্ট্ৰলৰ ক্ষেত্ৰত HDL টো বাঢ়ি থাকিলে আমাৰ হাৰ্ট ব্লকেজৰ পৰা আমাৰ শৰীৰক বচায় আৰু সেই HDL যদি নেচাৰেলি ইমপ্ৰুভ কৰিব বিচাৰিছে তেনেহলে ৰেগুলাৰ আপোনালোকে তিয়াই থোৱা বাদাম খালে নিশ্চয় তাৰ পৰা লাভৱান হ'ব তিয়াই থলে এই বাদামৰ যিখিনি নিউট্ৰিশন সেই নিউট্ৰিশনখিনি সহজতে আমাৰ শৰীৰে এবজৰ্ব কৰিব পাৰে তিয়াই নথলে যিমানখিনি এবজৰ্ব কৰিব তিয়াই থোৱা বাদামৰ পৰা অতি সহজতে ই এবজৰ্ব কৰিবলৈ সহায় কৰে সেইবাবে ইয়াক তিয়াই পেলাই খালে বেছি লাভ পায় এই বাদাম ডায়াবেটিস ৰোগীৰ বাবেও বহুত ভাল হয় বিশেষকৈ ইয়াৰ পৰা প্ৰটিন পোৱা যায় ক্যালসিয়াম পায় নিউট্ৰিশন পায় আৰু ই সুগাৰ লেভেলকো বহুত বেছিকৈ বঢ়াই নিদিয়ে আৰু সেইবাবে ৰাতিপুৱা খালি পেটত বাদাম আপোনাৰ যদি সুগাৰ পেশেন্ট হয় তেতিয়াও নিশ্চিন্ত মনে খাব পাৰে কিছুমান ৰিসাৰ্চ আৰু ষ্টাডিজৰ মতে কোৱা গৈছে যে ৰাতিপুৱাৰ সময়ত খালি পেটত বাদাম খালেও weight lossৰ ক্ষেত্ৰতো ই দিনটোৰ বাবে আপোনালোকক সহায় কৰিব পাৰে তাৰোপৰি আন এটা বেনিফিটছ হৈছে ইয়াৰ পৰা এনাৰ্জি অৰ্থাৎ শক্তি পোৱা যায় বহু লোকৰে ভাগৰুৱা ভাব লাগি থাকে যি সকলৰ এনেকুৱা ভাব থাকে ৰাতিপুৱাৰ সময়ত যদি বাদাম আৰু লগতে জলপান ব্ৰেকফাষ্ট হিচাপে ব্যৱহাৰ কৰে তেনেহলে এইটো এদিনৰ ভিতৰতে আপোনালোকৰ গাটো বহুত ভাল লগা আৰম্ভ কৰিব লগতে ই হৰমোনাল বেলেন্সটো ই বহু ক্ষেত্ৰত সহায় কৰে মহিলাৰ বাবেও বহুত ভাল হয় এতিয়া দৰকাৰী কথা যে ইয়াক কোন সময়ত কিমান পৰিমাণে আৰু কোনটো বাদাম বেছি ভাল হয় সকলো ধৰণৰ বাদামতে এইখিনি বেনিফিটছ পাব পাৰে বিশেষকৈ আমি সকলোৱে এলমন্ডছটো খাবলৈ চেষ্টা কৰো কিন্তু এলমন্ডছত যিমানখিনি বেনিফিটছ পাব সেইখিনি আমাৰ সৰু পিনাট বা বাদামটো নৰমাল সৰু বাদামটো সেইখিনি বেনিফিটছে আপোনালোকে পাব পাৰে অৱশ্যে অলপ সলপ চেঞ্জেছ আহিব কিছুমান নিউট্ৰিশন ভ্যালুত সেইবাবে আপোনালোকে মিক্স কৰি পেলাই খাব পাৰে আৰু কেনেকুৱা ধৰণৰ বাদাম এলমন্ডছ খাব পাৰে পিনাট খাব পাৰে ৱালনাট খাব পাৰে যেনেকুৱা ধৰণৰে পায় হেতুৱে খাব পাৰে আৰু নাভাবিব যে সৰু বাদামটো বেয়া হয় সেই সৰু বাদামটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে যদি ডাঙৰ বাদাম ব্যৱহাৰ কৰে যেনেকৈ ধৰি লওক ৱালনাট বা এলমন্ডছ তেনেহলে 8টাৰ পৰা 10টা খালে যথেষ্ট হয় আৰু যদি সৰু বাদাম ব্যৱহাৰ কৰে তেনেহলে আপোনালোকে সৰু চামুচখনে 2 চামুচ বাদাম তিয়াই থৈ দিলে সেই 2 চামুচ বাদাম ৰাতিপুৱা খাবলৈ খালে আপোনালোকে এই গুটেখিনি বেনিফিটছ পাবলৈ সক্ষম হ'ব আমি আমাৰ লাইফষ্টাইলটো চেঞ্জ কৰাটো অতি প্ৰয়োজনীয় আৰু এইখিনি বহু ডক্টৰে আজিকালি কৈ আহিছে কিন্তু দৰকাৰী কথা যে লাইফষ্টাইলটো এদিনতে চেঞ্জ কৰিব নোৱাৰি সেইবাবে আজি এই ভিডিওটো আপোনালোকলৈ আগবঢ়ালো ৰাতিপুৱাৰ সময়ছোৱাৰ পৰা অৰ্থাৎ শুই উঠি কি খালে আপোনালোকে দিনটোৰ বাবে এনাৰ্জি পাব আৰু শক্তি পাব আৰু নিউট্ৰিশনখিনি পাব সেইখিনি আজি এই ভিডিওৰ যোগেৰে গম পালে এনে ধৰণে প্ৰথমতে ৰাতিপুৱাৰ ভাগটোকে ঠিক কৰিবলৈ আৰম্ভ কৰক লাহে লাহে গৈ পেলাই আমি দিনটোত একদম শেষলৈকে কেনে ধৰণে লাইফষ্টাইল চেঞ্জ কৰিব পাৰো তাৰ ওপৰত মই ভিডিও আনি থাকিম আৰু নিশ্চয় আপোনালোকৰ বহু বেমাৰ মেডিচিনছ নোখোৱাকৈ প্ৰটেকচন দিবলৈ আৰম্ভ কৰিব আৰু বহু গুণে আপোনালোকৰ শৰীৰটো ভাল লাগিব বেছিভাগ সময়তে আমাৰ বিশেষ ডাঙৰ বেমাৰ হৈ নাথাকে সৰু সৰু ডেফিচিয়েন্সিৰ ফলতে আমাৰ সৰু কিছুমান সিম্পটমছ দেখুৱাই থাকে যেটো আমি অতি চিন্তিত হৈ পৰো কিন্তু এই চেঞ্জেছখিনি কৰি আনিলে আমাৰ শৰীৰটো ভাল লগাৰ ফলতে নিশ্চয় আমি কনফিডেন্স পাম এইখিনি ফলো কৰিবলৈ আৰু তাৰ পৰা আমি লাভও পাম যদি ভাল পাইছে ভিডিওটো শেয়াৰ কৰিব বুলি আশা ৰাখিলো লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ অনুৰোধ জনালো নতুন এটা ভিডিও যোগে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰো নমস্কাৰ